উপস্থিত আছোঁ গোলাঘাট বেটিয়নিৰ ৩৭ সংখ্যক বেটিয়নি যুৱ সংঘৰ প্ৰতিষ্ঠা দিৱসত এই প্ৰতিষ্ঠা দিৱস খুব জাক জমকতাৰে আচলতে উদযাপন কৰা হৈছে। ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসলৈ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গণ্যমান্য ব্যক্তিসকল উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আচলতে পুৱাবেলাৰ পৰা এই কাৰ্যসূচী চলি আছে। পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি চাৰণ সভা, শ্ৰদ্ধাঞ্জলিৰ এটা অনুষ্ঠান। বিশেষভাৱে এই অনুষ্ঠানৰ লগত এজন জড়িত ব্যক্তি আছিল প্ৰয়াত সুৰেশ হাজৰিকা ডাঙৰীয়া। তেখেতৰ অকাল বিয়োগ ঘটাত আজি এই স্থানতে শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান আয়োজন কৰা হৈছে। মই অকণমান সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। এয়া ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস বেটিয়নি যুৱ সংঘত খুব সুন্দৰভাৱে আচলতে উদযাপন কৰা পৰিলক্ষিত হৈছে। ইয়াত এয়া উপস্থিত হৈছে, মই দেখুৱাইছোঁ বেটিয়নি যুৱ সংঘৰ আচলতে এইসকল যুৱক আৰু ইয়াত গণ্যমান্য ব্যক্তিসকল ইয়াত উপস্থিত আছে, যুৱতীসকল আছে। এয়া মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। উদ্যোক্তাসকলে আহি এই মঞ্চত আচলতে শাৰী পাতি আমাৰ পাত টাইমক আচলতে তেখেতসকলে এটা শুভেচ্ছা জনাইছে। আৰু আমি এই বেটিয়নি যুৱক সংঘৰ যি ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি আচলতে পাত টাইমক দৰ্শকসকলক দেখুৱাবলৈ আমি প্ৰয়াস কৰিছোঁ। মই ইয়াত দেখুৱাইছোঁ এইসকল যুৱক আহিছে। আৰু ইয়াত আচলতে পুৱাবেলাৰ যি কাৰ্যসূচী আছিলে কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু তাৰপিছত চিত্ৰাংকন, এই চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত খুব সুন্দৰভাৱে পৰিচালনা হৈ আছে। মই অকণমান সোধাৰ চেষ্টা কৰিম। আমাৰ সম্পাদক ডাঙৰীয়া আছে বেটিয়নি যুৱ সংঘৰ, মই পাত টাইমলৈ নমস্কাৰ জনাইছোঁ। ধন্যবাদ, আপোনাকো নমস্কাৰ জনাইছোঁ। কি ক'ব, আজি ইমান সুন্দৰভাৱে ৩৭ সংখ্যক বেটিয়নি যুৱ সংঘৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে, কেনেধৰণে আচলতে আয়োজন কৰা হৈছে? আমি আচলতে 1985 চনতে প্ৰতিষ্ঠা লাভ কৰা বেটিয়নি যুৱ সংঘৰ আজি 37তম বৰ্ষত ভৰি দিছেহি। গতিকে এই 37 বৰ্ষতো আমি উলহ মালহে আজি উদযাপন কৰিছোঁ। আৰু মই 1985 চনতে যিকেইজন পুৰোধা ব্যক্তিৰ আপ্ৰাণ চেষ্টাত এই বেটিয়নি যুৱ সংঘটো প্ৰতিষ্ঠা হৈছিল, তেখেতলোকলৈ মই যিসকল লোকে ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় মাগিছে, তেখেতলোকক মই বিদেশী আত্মাৰ সদ্গতি অৰ্থ ভগৱন্তৰ ওচৰত পুনৰবাৰ মই প্ৰাৰ্থনা জনাইছোঁ। আৰু যিসকল জীৱিত আছে তেখেতসকলক মই সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলে যেন আমাক আৰু উৎসাহ উদ্দীপনাৰে কাম কাজ কৰিবলৈ আশীৰ্বাদ দিয়ে। দ্বিতীয়তে আমি সমগ্ৰ বেটিয়নি অঞ্চলৰ এই যিটো যুৱ সংঘ, এই যুৱ সংঘটো আচলতে আমি বিভিন্ন সমস্যা, যিসকল আমাৰ সমস্যা আছে, যিখিনি আমাৰ জ্বলন্ত সমস্যা, এই সমস্যাবিলাকৰ লগত আমাৰ এই সকলো যুৱকবৃন্দই আমি মিলিত প্ৰচেষ্টাৰে আমি মাত মাতি আহিছোঁ। আৰু অনাগত দিনতো আমি বেটিয়নি অঞ্চলটোৱে হওক, বেটিয়নি অঞ্চলৰ লগতে বিভিন্ন যিখিনি আমাৰ জ্বলন্ত সমস্যা আছে, সমস্যাখিনিৰ ক্ষেত্ৰত মাত মাতি যাম। গতিকে আমি দ্বিতীয়তে কথা হৈছে কি, আজি আমি দিনৰ ভাগত আমি প্ৰথমতে আপোনাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। মাৰাথন দৌৰ প্ৰতিযোগিতাৰ পিছতে আমি বেটিয়নি যুৱ সংঘৰ পতাকা উত্তোলন কৰা হৈছে। তাৰপিছত আমি বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা হওক, সাহিত্য প্ৰতিযোগিতা হওক, এইখিনি আমি উদযাপন কৰিছোঁ। আৰু আমি আজি অলপতে, আজি দুদিনমানৰ আগতে আমাৰ বেটিয়নি অঞ্চলৰে এজন নমস্য ব্যক্তি, বেটিয়নি যুৱ সংঘৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী সুৰেশ হাজৰিকাদেৱ ইতিমধ্যে আমাৰ মাজৰ পৰা অনন্ত অসমলৈ গতি কৰিছে। আমাক এৰি চিৰদিনলৈ তেখেত গুচি গৈছে। তেখেতৰ শ্ৰদ্ধাঞ্জলি, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আমি পাতিছোঁ। আৰু সকলোৱে আমাক সহায় সহযোগিতা কৰিছে। গতিকে অনাগত দিনত আমি এই যুৱ সংঘটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা, দিহা পৰামৰ্শ কামনা কৰিছোঁ। আৰু সকলোকে আমি সুস্থিৰ দিহা পৰামৰ্শ দি এই বেটিয়নি অঞ্চলৰ যুৱকসকলক আমি আগবঢ়াই নিবৰ বাবে আমি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আচলতে সম্পাদক ডাঙৰীয়াই গোটেই কথাখিনি কৈছে যে আজি এজন ব্যক্তি যি প্ৰয়াত সুৰেশ হাজৰিকাদেৱৰ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিছে আৰু হৈ পৰিছে। মই আমাৰ মাজত এজন যুৱক আছে, মই পাত টাইমলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, আপোনালোককো স্বাগতম জনাইছোঁ আমাৰ মাজলৈ অহাৰ কাৰণে। আমাৰ এই ৩৭ সংখ্যক আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় বেটিয়নি যুৱ সংঘত। আৰু পুৱা আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে। যথেষ্ট প্ৰতিযোগী অংশগ্ৰহণ কৰিছে, লগতে কণ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে। তাৰ পাছতেই আমাৰ ৰাজহুৱাভাৱে আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সম্পাদক মহোদয়ে কৈছে আপোনাৰ। তাৰপিছত স্মৃতি তৰ্পণ, তাৰপিছতে আৰম্ভ হয় আমাৰ খেল ধেমালি প্ৰতিযোগিতা। খেল ধেমালি প্ৰতিযোগিতাৰ পাছতে আমাৰ সাহিত্য প্ৰতিযোগিতা আৰম্ভ কৰা হয়। এই আপোনালোকে দেখিছে সাহিত্য প্ৰতিযোগিতা, এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে, কবিতা আবৃত্তি হৈ গ'ল, আকস্মিক বক্তৃতা হৈ গৈছে। ইয়াৰ পাছত আমাৰ গধূলিলৈ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন
জেং বিহু হুঁচৰিটোলৈ প্ৰদৰ্শন কৰিম। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আৰু এজন ব্যক্তি আছে, কি ক'ব এই ক্ষেত্ৰত? আজি বতৰৰ প্ৰতিকূল অৱস্থাটো, উৎকট গৰম, ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন আপোনালোকে প্ৰতিযোগিতা আয়োজন কৰিছে আৰু দেখা গৈছে অঞ্চলটোৰ সকলো জ্যেষ্ঠ ব্যক্তিয়ে আচলতে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কি ক'ব এই ক্ষেত্ৰত আপুনি? বেতিয়নী অঞ্চলৰ সমূহ বৃদ্ধ বনিতা ছাত্ৰ ছাত্ৰী যুৱক সকলোৱে এই অনুষ্ঠানৰ লগত এটা সময়ত 1988 চনৰ পৰাই জড়িত হৈ আছিল আৰু বৰ্তমান এই অনুষ্ঠানটো এই জ্যেষ্ঠসকলে কনিষ্ঠসকলক যাতে দায়িত্ব সহকাৰে পালন কৰি আগুৱাই নিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা আগবঢ়াই নিবৰ কাৰণে আদৰ্শগতভাৱে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আমি ধন্যবাদ জনাইছোঁ। ব্যক্তিগৰাকীয়ে কৈছে যে এই যুৱক সংঘই এই বেতিয়নী অঞ্চলটোৰ বাবে আদৰ্শ হৈ পৰক আৰু নৱপ্ৰজন্মক এটা আদৰ্শ দেখুৱাবৰ কাৰণে আচলতে এই যুৱক সংঘই এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু এয়া সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও এয়া আৰম্ভ হৈ আছে আৰু এয়া কৰ্মকৰ্তাসকলে আচলতে ইয়াত এটা বৃহৎ পদক্ষেপ লৈছে। আৰু ক'বনে আমাৰ এজন জ্যেষ্ঠ ব্যক্তি আছে, কেনেকুৱা লাগিছে আচলতে এই অঞ্চল ইমান সুন্দৰভাৱে আজি উৎকট গৰম তথাপিও মানুহ আহিছে? উৎসাহ দেখি ভালেই লাগিছে, মই সমৰ্থন কৰিছোঁ, আগলৈ এই বস্তুটো থাকিব। হয় হয়, আচলতে আমাৰ জ্যেষ্ঠ ব্যক্তিজনে কৈছে যে এই অনুষ্ঠানটো আগলৈও যাতে মানে থাকি যায়। আমি সকলোকে নমস্কাৰ জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অনাগত দিনত বেতিয়নী যুৱ সংঘই এনেধৰণৰ যি আদৰ্শমূলক কাৰ্যসূচী গ্ৰহণ কৰি উত্তৰ প্ৰজন্মৰ বাবে বাট পঠিয়া হৈ পৰে তাৰে আমি কামনা কৰিছোঁ। পাতত পৰা আমি বিদায় মাৰিছোঁ। ধন্যবাদ।